উদযাপন কৰিবলৈ গৈ আছো। ধন্যবাদ। আমার সম্মানীয় বিধায়ক মহাশয় তেখেতে বন্দিমার ইয়াত ভয় অভিজ্ঞতা করক। এতিয়া আমার যি প্ৰতিমূৰ্তি উন্মোচন কৰা হ'ল, প্ৰতিমূৰ্তিত মাল্যদান কৰিবলৈ আমি সুভাষ চন্দ্র বসুর শক্তিক ভয় করি সুভাষ চন্দ্র বসুর আজাদ হিন্দ ফৌজৰ যেটো শক্তি তেওঁলোকৰ যেটো যুদ্ধ সেইটোকে আমি ভয় কৰি ভাৰত ৰাষ্ট্ৰখনক ত্যাগ কৰি পেলাই যাব লগা হৈছিল। সেইটোৱে আসল ৰহস্য আসল ঘটনা বুলি ক্লিমেণ্ট এডলি ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই স্বীকাৰ কৰিছিল। কিয়নো সুভাষ চন্দ্ৰ বসু আজি তেখেতে গোটেই বিশ্বত নিজৰ শক্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ যিটো কূটনৈতিক এই কূটনৈতিক আৰু ইয়াৰ যথেষ্ট মানে তেখেতৰ ডিপ্ল'মেচিটো সফল হোৱাৰ কাৰণে জাৰ্মান, জাপান, আমাৰ ৰাছিয়া এইবিলাকৰ পৰা তেখেতে আমাৰ আজাদ হিন্দ ফৌজৰ নেতৃত্বত যেটো অখণ্ড ভাৰতৰ স্বৰাষ্ট্ৰ আমাৰ স্বাধীন ভাৰত সেই ৰাষ্ট্ৰখন নিজে প্ৰধানমন্ত্ৰী হৈ পেলাই তেখেতে যেটো মানে চলাবৰ কাৰণে ঘোষণা কৰিছিল। সেই সময়ত তেখেতে নিজে কাৰেন্সিও প্ৰচলন কৰিছিল, টকা যেটো কোৱা হয়। ৰেডিঅ' তেখেতে মানে হেৰি কৰিছিল, মানে ব্যৱহাৰ কৰিছিল। আৰু বিভিন্ন ধৰণৰ এইবিলাক ফ'ৰ্চ আজি তেখেতৰ হেৰি আছিলে। আৰু পূৰ্ণাংগ এটা ৰাষ্ট্ৰ হিচাপে গোটেই পৃথিৱীৰ আন ৰাষ্ট্ৰবিলাকৰ স্বীকৃতি তেখেতে পাবৰ কাৰণে যথেষ্ট হেৰি কৰিছিল, চেষ্টা চলাইছিল। তেখেতৰ এই কূটনৈতিক অভিযানত জাৰ্মান, জাপান, ৰাছিয়াবিলাকে যথেষ্ট সহায় কৰিছিলে। পূৰ্ব এছিয়াৰ আমাৰ ইণ্ডোনেছিয়াৰ পৰা আৰম্ভ কৰি গোটেইবিলাকত যিবিলাকে আমাৰ দক্ষিণ ভাৰতৰ যিসকলে আজি মানে সেই সময়ত ৰাবাৰ প্লেণ্টেশ্যনৰ কাৰণে লেবাৰ হিচাপে যিসকলে মানে সেই মানে ৩০-৩৫ লক্ষ ভাৰতীয় নাগৰিকবিলাকে আমাৰ পূৰ্ব এছিয়াত বসবাস কৰিছিল। এওঁলোকে সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত যিটো আজাদ হিন্দ ফৌজ গঠন কৰা তাত জড়িত হৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধত তেখেতসকলে এজন সৈনিক হিচাপে অংশগ্ৰহণ কৰিছিল। আৰু আমাৰ তেখেতসকলে আজি ২৬,০০০ আমি যেটো জানো সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত যেটো আজাদ হিন্দ ফৌজ এই ফৌজৰ বাহিনীবিলাকে মিনিমাম ২৬,০০০ তেখেতসকলে বলিদান দি ব্ৰিটিছক বহই দেখুৱাব পৰা হৈছিল, যাৰ কাৰণে এই কথাটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। গতিকে আজি মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু তেখেতসকলে যেটো পন্থাৰে স্বাধীনতা লাভ কৰিবৰ কাৰণে সংগ্ৰাম কৰিছিল, একে সমানে নেতাজী সুভাষ চন্দ্ৰ বসু নিজৰ পন্থাৰে আণ্ডাৰগ্ৰাউণ্ড যেটো মুভমেণ্ট আৰু ডাইৰেক্ট ব্ৰিটিছৰ লগত আমাৰ ফ'ৰ্চ এই ফ'ৰ্চটো ব্যৱহাৰ কৰি পেলাই যুদ্ধ কৰা যিটো নীতি, এই দুয়োটা নীতিৰ কাৰণে আজি ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ভাৰত স্বাধীনতা লাভ কৰাৰ পাছত আমি আমাৰ ভাৰতীয় নাগৰিকসকলে তেখেতক মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু এইসকলক যেনেকুৱা ধৰণৰ আমি শ্ৰদ্ধা সন্মান যাচিছোঁ, এই একে সমানে তেখেতকো আমি সন্মান দিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। এইখিনি মই আজি আহ্বান জনাইছোঁ। আৰু আমি সঁচাকৈ দুখ পাওঁ কেতিয়াবা যে ভাৰতীয় নাগৰিক আৰু মানে স্বাধীন ভাৰতৰ যিটো আমাৰ ভাৰত চৰকাৰ তেখেতসকলে ক'তবা নহয় ক'তবা আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুক নেগলেক্ট কৰি চলাটো সেইটো দেখিবলৈ পোৱা যায়। সেইটো আচলতে হ'ব নালাগিছিল। সেইখিনি হোৱাটো অত্যন্ত আমাৰ কাৰণে মানে বেদনাদায়ক, দুঃখজনক। এইখিনি নেগলিজেন্সি আমাৰ স্বাধীন ভাৰতৰ চৰকাৰবিলাকে ইমান বছৰলৈকে কৰি আহিছিল, সেইটো ঠিক হোৱা নাছিল। আৰু তেখেতৰ যিটো মানে বুৰঞ্জী আজি যেনেকুৱা ধৰণৰ স্পষ্টভাৱে হেৰি কৰিব লাগিছিল, মানে লিখিব পাৰিব লাগিছিল, সেইটো আজিলৈকে কিন্তু স্পষ্ট হোৱা নাই। তেখেতক ক'তবা কেতিয়াবা এৰ'প্লেন মানে প্লেন ক্ৰাছত মৰা বুলি কৈছে, কেতিয়াবা কৈছে তাত নহয়। আমি মানে এই ধৰণৰ বহুত তেখেতৰ মানে কি কয় সেইটো লাইফ হিষ্ট্ৰীৰ যিবিলাক আমি পঢ়োঁ, বহুত কনফিউজনত থাকিব লগা হৈ আছে। ইয়াৰ দিশত মই ভাৰত চৰকাৰক স্পষ্টভাৱে ইয়াৰ এটা আচল ৰহস্যটো আমাক ৰাইজক জনাবৰ কাৰণে, ভাৰতীয় নাগৰিকসকলক জনাবৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু আমাৰ যুগে যুগে আমাৰ এই নেতাজী সুভাষ চন্দ্ৰ বসুক ভাৰতীয় নাগৰিকবিলাকে সদায় আমি আজিৰ তাৰিখ
সেই পবিত্ৰ দিনটোত যাতে সকলে সন্মান দি পেলাই শ্ৰদ্ধা কৰে এই তিথিটো উদযাপন কৰে ভাৰত চৰকাৰ অসম চৰকাৰে চৰকাৰী এটা কাৰ্যসূচী হিচাপে যাতে তেখেতসকলে লৈ পেলাই যাতে পালন কৰে সেইখিনি মই আহ্বান জনাইছোঁ আজি চিতিলা বজাৰত বেংগলী কালচাৰেল ক্লাবৰ তৰফৰ পৰা যি মানে ৰিচিপশ্যন কমিটি বনাইছে ৰিচিপশ্যন কমিটি আৰু আমাৰ কালচাৰেল ক্লাবৰ তৰফৰ পৰা যি আজি চিতিলাত মানে বিশ্ব বৰেণ্য নেতাজী সুভাষ চন্দ্ৰ বসুৰ যি মূৰ্তি উন্মোচন কৰিছে সেই মূৰ্তি উন্মোচন কৰাক লৈ আমি বিৰাট গৌৰৱান্বিত আমি ধন্য আমি সকলো অসম তথা ভাৰতবৰ্ষৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি আহ্বান জনাম এইটোৱে যে আমাৰ এই চিতিলা এখন পিছপৰা অঞ্চল এই অঞ্চলত যে আমাৰ এই মানে বন্ধুসকলে ইমান কষ্ট কৰি ইয়াত 17 ফুট যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি মানে বনালে তাৰ কাৰণে সকলোকে আমাৰ এই মূৰ্তি চাবলৈ আমি সকলোকে আহ্বান জনাইছোঁ আৰু লগতে ক'ব বিচাৰিছোঁ যে আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসু যে আমাৰ এই ভাৰতবৰ্ষ স্বাধীন হোৱাৰ যে প্ৰথম বীৰ তেওঁ যে ফ্ৰীডম ফাইটাৰ আজি মানে এই বস্তুটো আমাৰ এই অঞ্চলৰ মানুহে যিসকল মানুহ মানে ইমান দিন বুজি পোৱা নাই সেইসকল মানুহে আজি বুজি পাব বা অলৰেডি বুজি পাইছে গতিকে আমি এই বিষয়ে আৰু আমি বিশেষ ক'বলৈ একো নাই গতিকে আমি আৰু এটা কথা ক'বলৈ গৈ আছোঁ যে আমাৰ যে আজি সন্ধিয়া 7 বজাৰ পৰা আমাৰ যে কালচাৰেল প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামতো যাতে সকলোৱে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰে তাৰ কাৰণে সকলোলৈ আমি আহ্বান জনাইছোঁ।